সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 15 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। আজি ৰাত্ৰি 7:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাত্ৰি 12:16 চলি থাকিব। আজি যোগ হৈছে হৰ্ষণ যোগ, ৰাত্ৰি 8:52 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব। বায়ু যোগ, দেৱগণ মহিষৰ অস্থি মহিষৰ যোনি হ'ব। অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:21 পৰা 12:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 9:39 পৰা 11:16। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ প্ৰতিদিনে পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আনৰ আজি উপদেশ লাভ কৰিব। কোনোবা নহয় কোনোবা ব্যক্তি আপোনাক আজি উপদেশ দিয়া দেখা যাব। লগতে ব্যৱসায় বাণিজ্যটো আজি আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব। অৱশ্যে কোনোবা ব্যক্তি আপোনাক আজি ধন বিচাৰিব পাৰে, কাৰণ আপুনি আনক ধন দিবলগীয়া হয়তো হ'ব পাৰে। ঘৰুৱা কাম বনে অকণমান ভাগৰ অনুভৱ কৰাব, কাৰণ বাহিৰত যদি কিবা কৰিবলগীয়া থাকে সেই কাম কৰিলে আপোনাৰ কোনো ধৰণৰ ভাগৰ নালাগে, কিন্তু ঘৰত আহি কৰা কাম বনবোৰে আজি অকণমান আপোনাৰ ভাগৰ অনুভৱ কৰোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাক আজি খুবেই এক্টিভ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো দিনটোৰ শেষৰ ভাগত কিবা নতুন পথেৰে লাভালাভ আপোনাৰ ওচৰত অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো আজি গুৰুত্ব বাঢ়িব। বিশেষকৈ নিজৰ পাঠ্যপুথি একাষৰে কৰি হয়তো আজি বাহিৰা পাঠ্যপুথি পঢ়িবলৈ, বাহিৰা কিতাপ পঢ়িবলৈ আজি আপোনাৰ মন যাব। বাকী প্ৰায় লক্ষ্য কৰিলে প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী দেখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি
খুবেই সুস্থ সবল থাকিব। লগতে আজি নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব, ব্যৱসায়তে হওক নতুবা অন্য ক্ষেত্ৰতে হওক নতুন চিন্তা আপোনাৰ মনত আহিব ধৰিব। লগতে কোনোবা নহয় কোনোবা পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব। গতিকে সৰু সুৰা পথেৰে হ'লেও আপোনাৰ আজি হাতত ধনৰ আগমন হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও যোগাযোগত অহা দেখা যাব, কাৰণ আজি নতুন নতুন বন্ধু বান্ধৱৰ দৃষ্টি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। জীৱনসংগীৰ নামত কিবা আজি খবৰ লাভ কৰিব। লগতে আজিৰ দিনটোত অইন দিনৰ তুলনাত আপোনাৰ উৎসাহ উদ্দীপনা দুগুণ বৃদ্ধি পোৱা দেখা যাব। গতিকে আজিৰ দিনটোত খুবেই উৎসাহী হৈ থকা এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। ব্যৱসায়ত লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব, কাৰণ কৰিব নলগীয়া ঠাইতো হয়তো আপোনাৰ আজি লেনদেন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অকণমান পঢ়া শুনাৰ পৰা দূৰত থকা আজি দেখা যাব, কিন্তু প্ৰেমত খুব এই ৰাশিৰ ব্যক্তিসকলক আজি মতলীয়া হৈ থকাও পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি চকুৰ অকণমান বিষ যেন অনুভৱ হয়তো কৰিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আপোনাৰ দিনটোত দেখা পোৱা গৈছে। লগতে ঘৰৰ কিবা ক্ষেত্ৰত যদি আপুনি ধন ইনভেষ্ট কৰে নতুবা ঘৰুৱা কাৰ্যত যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে লাভ আপোনাৰ নিশ্চয় হ'ব। লগতে আৰ্থিক ক্ষেত্ৰত কৰ্মৰ নামত হয়তো আপোনাৰ আজি ধন কিছু খৰচ হ'ব পাৰে। অতি সোনকালে কাম বনবোৰ হোৱাটো আপুনি বিচাৰিব, কাৰণ কাৰ্যত আজি ক্ষিপ্ৰতা আহিব, যিটো কাৰণত আপুনি সোনকালে কাম বনবোৰ কৰিবলৈ আপোনাৰ আজি খুবেই মন যাব। এই ৰাশিৰ ব্যক্তিসকলে কৰা কঠোৰ পৰিশ্ৰমৰ আজি ফলাফলবোৰো লাভ কৰিব। অৱশ্যে সোনকালে আনক বিশ্বাস কৰি লোৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব, গতিকে কোনোবাই কিবা ক'লে সেই কথাবোৰ সোনকালে বিশ্বাস কৰা এওঁলোকক দেখা যাব। ইয়াৰ বাহিৰে কথা অকণমান আজি বেছিকৈ ক'বলগীয়াও হয়তো হ'ব পাৰে। আজি আনক সুখী কৰিবলৈ যাওঁতে এওঁলোকে নিজৰ কিবা কাৰ্যত পিছ পৰি ৰোৱা দেখা যাব। গতিকে আনক ইমপ্ৰেছ কৰিব যাওঁতে আপোনাৰ হয়তো কিবা কাৰ্য আধৰুৱা হৈ ৰ'ব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা উপদেশ পোৱা আজি দেখা যাব। গতিকে কোনোবা নহয় কোনোবা ব্যক্তি আপোনাক আজি উপদেশ দিব। আৰ্থিকভাৱেও আজি লাভৰ পূৰ্ণ যোগ দেখা গৈছে, কাৰণ ধন আগমনৰ পথ আপোনাৰ আজি মুকলি হ'ব। জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ আজি প্ৰয়োজন আছে, কাৰণ প্ৰিয়জনৰ স্বাস্থ্যত কিছু হয়তো দুৰ্বলতা আহিব পাৰে। ইয়াৰ বাহিৰে আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কাৰ্য কৰা দেখা যাব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ আপোনাৰ অকণমান আজি পলম হ'ব। লগতে নিজৰ ক্ষমতা দক্ষতা এইবোৰ দেখুওৱাৰ আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। গতিকে নিজক আনৰ আগত প্ৰকাশ কৰাৰ আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। মোবাইলত ব্যস্ততা আজি কিছু বৃদ্ধিৰ সম্ভাৱনা আছে, কাৰণ দিনটোৰ বেছি সময় মোবাইল টিভি নতুবা অন্য কিবা ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে আপোনাৰ সম্পৰ্ক আজি থাকিব। কিন্তু প্ৰেম সম্পৰ্কত আজি দিনটোৰ শেষৰ সময়খিনি খুবেই মধুৰ সম্পৰ্কদায়ক হৈ পৰিব। বাকী লক্ষ্য কৰিলে প্ৰায় শিক্ষাৰ ফালৰ পৰাও শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি
কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি অকণমান সৰু ল'ৰা ছোৱালীৰ দৰে কিছু স্বভাৱ নতুবা ব্যক্তিত্বৰ গৰাকী হোৱা দেখা যাব। সৰু ল'ৰা ছোৱালীয়ে যেনেধৰণৰ কাৰ্য কৰে আপুনিও হয়তো আজি তেনেধৰণৰ কাৰ্যবোৰ কৰা দেখা যাব। আজি কিন্তু প্ৰয়োজনতকৈ বেছি ধন উপাৰ্জন কৰাৰ সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। কোনোবাই আজি অৱশ্যে আপোনাক প্ৰশংসাও কৰিব কিবা কথাত। লগতে উৎসাহ উদ্দীপনা মনোবল এইবোৰ আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰবল বৃদ্ধি পাব। আৰু যিটো কৰিম বুলি ভাবি আছে সেই কাৰ্য কৰাৰ আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। আজি দিনটোৰ শেষৰ সময়খিনি অৱশ্যে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা কিছু মধ্যম। লগতে যদি আপুনি পৰিকল্পনা কিবা কৰি আছে সেই পৰিকল্পনাসমূহ হয়তো অকণমান সাল সলনি কৰিবলগীয়া হৈ পৰিব। আৰু কোনোবা ব্যক্তি আপোনাক মাজে সময়ে অৱশ্যে প্ৰশংসা কৰিব। যদি আপুনি কিবা আনৰ পৰা প্ৰশংসা বিচাৰি আছে তেতিয়াহ'লে আজিৰ দিনটো সেই প্ৰশংসা প্ৰাপ্তিৰ পূৰ্ণ সুযোগ সুবিধা লাভ কৰিব। আজি খৰচো দিনটোৰ শেষৰ সময়খিনিত অকণমান আহি পৰিব পাৰে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে বাকী অন্য পৰ্যায়ত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ দেখা গৈছে। লগতে গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। গতিকে বিভিন্ন কামত একাধিক কামত আজি আপুনি ব্যস্ত থাকিব লাগিব, যিটো কাৰণত স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰো প্ৰয়োজন আছে। লগতে ক'ৰবাত কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰো আজি সুযোগ সুবিধাৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে ধন কিছু আজি খৰচ কৰিবলগীয়া হৈ পৰিব, কাৰণ আজি বিভিন্ন ক্ষেত্ৰত খৰচৰ মাত্ৰাও আপোনাৰ দেখা পোৱা গৈছে। আজি কোনোবা সৰু ল'ৰা ছোৱালীয়ে আপোনাক কিবা নহয় কিবা কাৰ্যত সহায় কৰিব। সৰু ল'ৰা ছোৱালীৰ সহায় সহযোগিতাৰ আজি সম্ভাৱনা আছে। আপুনি প্ৰিয়জনৰ আগত হয়তো সৰু হ'বলগীয়া হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে আজি ক'ৰবাৰ পৰা নতুন খবৰ লাভ কৰিব, বিশেষকৈ চিঠি পত্ৰ ইমেইল এনেধৰণৰ কাৰ্যৰে কিবা খবৰ অহাৰ আজি সম্ভাৱনা আপোনাৰ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নিজৰ নামত হয়তো কিবা সাজ পোছাক নতুবা অন্য কিবা সা সম্পত্তি আপোনাৰ ঘৰত আহিব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ নামত কিছু খৰচ হ'ব ধৰিব। গতিকে বন্ধুৱে হয়তো কোনোবা ক্ষেত্ৰত আপোনাৰ খৰচ অকণমান বঢ়াব পাৰে। আজি ঘূৰা ফুৰাৰ যোগো আপোনাৰ দেখা পোৱা গৈছে। অৱশ্যে অকণমান নিজৰ স্বাস্থ্যৰ নামত কিছু ধন খৰচ কৰিবলগীয়া হৈ পৰিব। বাকী হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো এওঁলোকে পাৰ কৰাও দেখা যাব, কাৰণ ফূৰ্তিয়াল ব্যক্তিত্ব ফূৰ্তিয়াল স্বভাৱ এওঁলোকৰ ভিতৰত আজি আহিব ধৰিব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা খুবেই ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি মনত বহু আশা বহু নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰেছাৰত কাম কৰা আজি দেখা নাযায়, কাৰণ নিজে স্বতন্ত্ৰ হৈ থাকিবলৈ আজি মন যাব। গতিকে আনে জোৰ কৰিলেও এওঁলোকে কাৰ্য সিমান নকৰে যেতিয়ালৈকে এওঁলোকে নিজে ভাল পোৱা কাৰ্য তেওঁলোকৰ ব্যক্তিগত ক্ষেত্ৰত নহয়। লগতে আজৰি সময়খিনি এওঁলোকে অৱশ্যে খুব পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণ কৰাৰ নামত সময়বোৰ পাৰ কৰা দেখা যাব। বিশেষকৈ ঘৰত থাকিলেও ঘৰৰ চাফ চিকুণ আজি এওঁলোকে কৰা দেখা যাব। আজি উদাৰতা অকণমান মনত আহিব। কোনোবা ব্যক্তিয়ে কিবা খুজিলে সেই বয় বস্তু এওঁলোকে সেই ধন টকা পইচা এওঁলোকে আনক সোনকালে দি দিয়া দেখা যাব। বাকী অৱশ্যে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো
ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন ধৰণৰ কথা শিকাৰ জনাৰ সম্ভাৱনা এইকাৰণেই দেখা পোৱা গৈছে কাৰণ আজিৰ দিনটোত আপোনাৰ কৌতূহল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব ধৰিব। লগতে বহু ভাল ভাল কথা আপুনি শিকিবও পাৰিব। অকণমান অৱশ্যে খৰচত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে কাৰণ অদৰকাৰী ক্ষেত্ৰত আজি আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা অকণমান পৰিলক্ষিত হৈছে। আজি কিন্তু আপোনাৰ ওচৰে পাজৰে থকা ব্যক্তি আপোনাৰ পৰা লাভ ল'ব বিচৰাও দেখা যাব। গতিকে তেনে ব্যক্তিৰ পৰা সুবিধাবাদী ব্যক্তিৰ পৰা অকণমান দূৰত থাকিব। কিন্তু প্ৰেমৰ ক্ষেত্ৰত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে যদি কিবা সমস্যাও আহে সেই সমস্যাবোৰ প্ৰেম সম্পৰ্কৰ মধুৰতাই আজি আপোনাৰ সেই সমস্যাবোৰ সমাধান কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি কাৰণ একাধিক কাৰ্যৰ সৈতে একাধিক কৰ্মৰ সৈতে আপোনাৰ আজি জড়িত থাকিবলগীয়া হৈ পৰিব। লগতে নতুন নতুন আইডিয়া নতুন নতুন চিন্তাধাৰা আজি আপোনাৰ মনত আহিব ধৰিব। জীৱনসংগীয়ে খৰচ কমকৈ কৰিবলৈ আপোনাক আজি উপদেশ দিব। গতিকে প্ৰিয়জনৰ উপদেশ হয়তো মাজে সময়ে আপুনি শুনিবলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক পৰিকল্পনাবোৰ সফলভাৱে ৰূপায়ণ হ'ব কাৰণ আজি কৰা পৰিকল্পনাই আপোনাক অনাগত দিনত লাভ দিয়াও দেখা যাব। লগতে উপহাৰৰ লেনদেন উপহাৰৰ আদান প্ৰদান হোৱাৰ আজি সম্ভাৱনাও দেখা গৈছে। আজি মনত আপুনি শান্তি লাভ কৰিব। বিগত দিনত যদিও অকণমান মনত কিবা বেলেগ বেলেগ চিন্তা আহি আছিল আজি অৱশ্যে সেই চিন্তাবোৰ বহু পৰিমাণে কম হ'ব। মানসিক শান্তি আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ নিশ্চয় লাভ হ'ব। লগতে প্ৰয়োজনত আনক সহায় কৰিব বিচৰা এওঁলোকে দেখা যাব কাৰণ বিভিন্ন ক্ষেত্ৰত হয়তো আজি আনক সহায় কৰিবলৈ আপোনাৰ ইচ্ছা অকণমান মনত আহিব পাৰে। সন্মান প্ৰাপ্তিলৈ যোগ আছে। য'তেই নাযাওক কিয় আপুনি সন্মান আজি লাভ কৰিব। ঘৰতো আপুনি এক বিশেষ সন্মানীয় ব্যক্তি হৈ পৰিব। আজি কিবা কথা পাহৰিব পাৰে। গতিকে অকণমান কথাবোৰ মনত ৰখাৰ পাৰিলে চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ শেষৰ সময়খিনিত হয়তো নিজতকৈ আনক বেছি প্ৰাধান্য দিব লাগিব। আনৰ নামত খৰচো আজি কৰিবলগীয়া হোৱা দিনটোৰ শেষৰ ভাগত দেখা গৈছে। গতিকে লক্ষ্য কৰিলে অৱশ্যে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে সুস্থ সবল হৈ পৰা দেখা যাব। বিগত দিনত অকণমান হয়তো দুৰ্বলতা আছিল কিন্তু আজি সেই দুৰ্বলতাবোৰ আপোনাৰ একেবাৰে কম হ'ব। ধন সম্পৰ্কীয় সৰু সুৰা আজি সমস্যা আহিব পাৰে যিটো কাৰণত আপোনাৰ হয়তো ধনৰ কিছু প্ৰয়োজনীয়তাও আহি পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰোবাক খুব বেছি বিশ্বাস কৰি লোৱা দেখা যাব। ঘৰত অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। গতিকে একাধিক ব্যক্তি আপোনাৰ ঘৰত আজি আগমন হৈ থাকিব। লগতে বহুদিনৰ পৰা যদি কিবা কৰিম বুলি আপুনি পৰিকল্পনা কৰি থৈ দিছিল আজি কিন্তু সেই পৰিকল্পনাসমূহতো কিছু অগ্ৰগতি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সকলো ব্যক্তিৰ সৈতে মিলা প্ৰীতি আজি বাঢ়িব যিটো কাৰণত সমাজতে হওক ঘৰতে হওক সকলোৰে সৈতে মিলা প্ৰীতি আজি বৃদ্ধি পাব। লগতে ভৱিষ্যতৰ কিবা সমস্যাৰ বিষয়ে এওঁলোকে আজিৰ দিনটোতে প্ৰস্তুতি হোৱা দেখা যাব। গতিকে আজিৰ দিনটোৰ পৰাই এওঁলোকে ভৱিষ্যতৰ আহিবলগীয়া কিছু সমস্যাৰ প্ৰস্তুতি আজিৰ পৰাই এওঁলোকে কৰা দেখা যাব।
জীৱন সংগীৰ সৈতে লগ হৈ নতুন নতুন পৰিকল্পনা তেওঁলোকে অংশগ্ৰহণ কৰাও দেখা যাব। কিন্তু খোৱা লোৱাৰ নামত তেওঁলোকৰ আজি খৰচ থাকিব, গতিকে ঘৰৰ পৰা ওলাই গ'লেই হওক, ঘৰত থাকিলেও হওক, আপোনাৰ খোৱা লোৱাৰ নামত অকণমান খৰচ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱ আৰু ঘৰৰ সদস্যসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কিন্তু মনত অকণমান দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কি কৰিব, কি নকৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ আজি মনত আহি থাকিব। গতিকে সিদ্ধান্ত লোৱাত অকণমান অসুবিধা হ'ব পাৰে। কিন্তু প্ৰেমৰ ফালৰ পৰা আজি দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে আপোনাৰ আজি খুবেই গুৰুত্ব ৰাখিব। আজি এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰতো কাম বন কৰাৰ সময়ত অকণমান হয়তো সন্মুখত আপোনাৰ কোনোবাই বাধা দিব পাৰে। হয়তো একেটা কাম আপুনি 2বাৰ 3বাৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি বাহিৰত মুকলি ঠাইত ফুৰিবলৈ যাবলৈ খুবেই মন যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত ওলাই যাবলৈ আজি খুব মন যাব। লগতে চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে, যিটো কাৰণত আপুনি অকণমান চেষ্টা কৰাৰো প্ৰয়োজন আছে। আজি ঘৰত অতিথি আলহীৰ আগমন হৈ থাকিব। ইয়াৰ বাহিৰে ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত সোনকালে যাবলগীয়া আছে, কিবা কাৰণবশতঃ সময়তকৈ অকণমান পলম হোৱা আজি দেখা যাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। বিদ্যাৰ্থীসকলে আজি শিক্ষাগুৰুৰ পৰা কিবা নতুন কথা শিকিব পাৰিব। গতিকে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা চলি থকা সমস্যা নতুবা বহুদিনৰ পৰা চলি থকা ৰোগ ব্যাধিৰ পৰা আজি মুক্তি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অকণমান হ'লেও আজি স্বাস্থ্যত সবলতা আহিব। আজি ডাঙৰে কিছু মাজে সময়ে উপদেশ দিব, বিশেষকৈ ধন সঞ্চয় কৰাত নতুবা ধন কমকৈ খৰচ কৰাৰ উপদেশ আজি আপুনি ডাঙৰৰ পৰা লাভ কৰিব। আজি ঘৰুৱা ক্ষেত্ৰত অৱশ্যে শান্তি আপোনাৰ নিশ্চয় থাকিব। বিগত দিনত ঘৰত চলি থকা মতভেদবোৰো আজি বহু পৰিমাণে কম হ'ব। আজি আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব। গতিকে দেখাত কিছু সৌন্দৰ্যৱান হৈ উঠা এওঁলোকক দেখা যাব। চাকৰি বাকৰিৰ কৰাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলে ব্যৱসায় বাণিজ্য কৰিবলৈ আজি ইচ্ছা প্ৰকাশ কৰা দেখা যাব। অৰ্থাৎ অকণমান মনত ব্যৱসায়িক চিন্তা আহিব ধৰিব। সামাজিক আৰু ধাৰ্মিক এই দুয়োটা কাৰ্যতে আপোনাৰ আজি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে কোনোবাই আজি আপোনাক অপেক্ষা কৰি থাকিব। বহু সময় যি ব্যক্তিৰ সৈতে যোগাযোগ হোৱা নাছিল, বহুদিন যাৰ সৈতে যোগাযোগ নাই, তেনে ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগত অহা দেখা যাব। হয়তো ফোনযোগেও কাৰোবাৰ সৈতে যোগাযোগ হ'ব পাৰে। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।